পংকজ পাঠক ডাঙৰীয়াৰ লগত গোৱালপাৰাত যিটো ঘটনা সংঘটিত হৈ গ'ল ইয়াৰ নেপথ্যত পুঁজিপতি গোষ্ঠী জড়িত আছে। মেডিচিনৰ লগত জড়িত বৃহৎ ব্যৱসায়িক গোষ্ঠী জড়িত হৈ যে আছে সেয়া খাটাং। আৰু সেইকাৰণে আমি দাবী জনাইছোঁ তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত ঘোষণা কৰক। কাৰণ মহিলাগৰাকীয়ে কিয় বটলত ভৰাই মেডিচিন ঘৰলৈ নিব খুজিছিল? কোন আছিল সেই মহিলাগৰাকী? কাৰণ কোনোবাই মহিলাগৰাকীক ব্যৱহাৰ কৰিছিল নেকি যে পংকজ পাঠকে ব্যৱহাৰ কৰি থকা মেডিচিনতনো কি আছে জানিবলৈ, সেই ঔষধৰ চেম্পুল সংগ্ৰহ কৰি তাৰ ওপৰত পৰীক্ষা কৰি আচলতে কি আছে এই কথাবোৰ জানিব খুজিছিল নেকি? ইয়াৰ আঁৰত নিশ্চয় কোনো ডাঙৰ মেডিচিন কোম্পানী থাকিব। এইকাৰণে কৈছোঁ অসমৰ বিভিন্ন প্ৰান্তত পংকজ পাঠকে যি ধৰণে শিবিৰ অনুষ্ঠিত কৰি এই চুলি গজোৱা কামটো কৰি আছে আৰু মন কৰিব অধিকাংশ লোকেই সফল হৈছে বুলি সামাজিক মাধ্যম যোগে জানিবলৈও দিছে। গতিকে এনেকুৱা এটা বিৰল ঘটনা অসমত সংঘটিত হ'বলৈ যোৱাত কাৰোবাৰ চকু পৰিছে নেকি? কাৰণ অসমীয়াই অসমীয়াক যে টানি ধৰে, কেঁকোৰা জাতি আমি অসমীয়া, এই কথাটো বাৰে বাৰে প্ৰমাণ হৈ আহিছে। তেনেস্থলত কোনোবাই অসমীয়াক ব্যৱহাৰ কৰি বহিৰাগত লোকে এই সুযোগটো গ্ৰহণ কৰিছে নেকি? গতিকে সেইকাৰণে আমি জাতি মাতি ভেটিৰ কথা কোৱা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তাৎক্ষণিকভাৱে সমগ্ৰ বিষয়টোৰ তদন্ত ঘোষণা কৰক। কাৰণ পংকজ পাঠক ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে তেওঁক আক্ৰমণ কৰা মানুহখিনি গোৱালপাৰাৰ নহয়। কোন সেই মানুহখিনি? আৰু আচৰিত কথা, আৰক্ষীৰ সন্মুখত কেনেকৈ এনেকৈ আক্ৰমণ কৰাৰ সুযোগ পালে? মাৰপিট হৈছে সেইটো এটা বেলেগ কথা, কোনোবা আহত হৈছে। তাৰ পিছৰ পৰ্যায়ত যেতিয়া পংকজ পাঠকক এটা ৰুমত সোমোৱাই থৈছিল আৰক্ষী আহি, আৰক্ষী অহাৰ পিছত আৰক্ষীয়ে যেতিয়া পংকজ পাঠকক ক্ষমা খুজিবলৈ বাহিৰলৈ উলিয়াই নিছিল, তাৰ পিছতো কেনেকে পংকজ পাঠকক এনেকে আক্ৰমণ কৰিব পালে? গতিকে আৰক্ষীয়েও এই ক্ষেত্ৰত নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰা উচিত। গতিকে মাননীয় ডিজিপি মহোদয় এই ক্ষেত্ৰত আপুনি বিশেষ পদক্ষেপ গ্ৰহণ কৰক, নহ'লে আৰক্ষীৰ প্ৰতি মানুহৰ বিশ্বাস নোহোৱা হৈ যাব। আৰক্ষীৰ মাজতেই যদি মাৰিব পাৰে, ভাবক কথাটো, তেওঁ কি কৰিছে এইটো বেলেগ কথা, সেইটোৱে এটা বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ক। যদি পংকজ পাঠক দোষী তেওঁক ফাঁচি দিয়ক, ক'বলগীয়া নাই। কিন্তু আৰক্ষীৰ বেষ্টনীত এগৰাকী লোকক এনেকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰাটো আৰক্ষীৰ ব্যৰ্থতা নহয়নে? কাৰণ পংকজ পাঠকে বাৰে বাৰে কৈ আছে যে গোৱালপাৰাবাসী তাত ইনভলভ নহয়। তেতিয়াহ'লে কোন? এই কোন মানুহখিনিক লাগে? আনহাতে পংকজ পাঠকৰ এই ব্যৱস্থাটো সম্পৰ্কত জ্ঞানী গুণী বুলি ভবা বাহিৰত থকা কিছুমান চিকিৎসকেও টুলুঙা মন্তব্য কৰি একাংশক উৎসাহিত কৰি আছে। এক ধৰণৰ প্ৰচাৰ কৰিছে যে পংকজ পাঠকে বিজ্ঞানসন্মত কাম কৰা নাই। গতিকে সমগ্ৰ ঘটনাটো আপোনালোকে বিশ্লেষণ কৰি চালে দেখিব ইয়াৰ নেপথ্যত নিশ্চিতভাৱে কোনো বহিৰাগত কোম্পানী আছে, যিসকলে অসমত এনেকুৱা কাম এটা হোৱাটো নিবিচাৰে, যিসকলে গোটেই ব্যৱসায়িক সাম্ৰাজ্যখন নিয়ন্ত্ৰণ কৰে। অসমত যে এক ধৰণৰ আন্দোলনৰ সূচনা কৰিছে পংকজ পাঠক ডাঙৰীয়াই, সেই কথাটো অস্বীকাৰ কৰিব নোৱাৰে। এইকাৰণে নোৱাৰে কাৰণ পংকজ পাঠকে সুদীৰ্ঘ দিনৰ পৰা নিৰৱচ্ছিন্নভাৱে এই কামটো কৰি আহিছে আৰু তেওঁৰ ঔষধ ব্যৱহাৰ কৰি মানুহ উপকৃতও হৈছে। দুই এটা ব্যতিক্ৰম থাকিব পাৰে, কিন্তু দুই এটা ব্যতিক্ৰম মানে এইটো নিয়ম নহয়। গতিকে উপকৃত কিমান সংখ্যকে হৈছে এই কথাবোৰ চোৱা উচিত। গতিকে আমাৰ একদম স্পষ্ট কথা, সেই মহিলাগৰাকীক লাগে। সেই মহিলাগৰাকী কিয় আহিছিল? ঠিক আছে, তেওঁৰ চুলি নাছিল, তেওঁ বোলে কিবা উইগ নে কি লগাইছিল, কিন্তু ঘৰলৈ কিয় নিব খুজিছিল? কোনে পঠিয়াইছিল তেওঁক? এই বস্তুটোহে পোহৰলৈ আনিব লাগে। গতিকে তেওঁক ধৰিলে সকলোবোৰ কথা ক্লিয়াৰ হ'ব। আৰু ভিডিঅ' ফুটেজত থকা লোকসকল সঁচাকৈ গোৱালপাৰাৰ হয়নে নহয়, গোৱালপাৰাৰ সচেতন লোকসকলেও এই বিষয়টোত গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু আমি আশা কৰিম গোৱালপাৰাৰ মাননীয় উপায়ুক্ত ডাঙৰীয়াই এই গোটেই বিষয়টোৰ তদন্ত নিজাববীয়াকৈ কৰিব লাগে। লগতে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ এটা ৰুজু কৰি অনুসন্ধান চলাব লাগে। কোননো আছিল এই কথাটো লাগে। এইকাৰণে লাগে, বৰ বেয়া কথা। এনেকে আইন হাতত তুলি ল'বলৈ যদি আৰক্ষীয়ে সুযোগ দিয়ে, তেতিয়াহ'লে ভৱিষ্যতে আৰক্ষীক মানুহে কি বিশ্বাস ল'ব কওকচোন? কাজিয়া মাৰপিটত মূৰ ফাটিছে, নাক ফাটিছে, সেই বিষয়বোৰ বেলেগ, সেই বিষয়ৰ তদন্ত হোৱা উচিত, শাস্তি দিয়া উচিত। কিন্তু আৰক্ষীৰ মাজত থকাৰ পিছত এই ধৰণৰ ঘটনা কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে পংকজ পাঠকক নিষেধ কৰাৰ কাৰণে কোনোবাই নিশ্চয় ষড়যন্ত্ৰ কৰিছে। গতিকে এই সামগ্ৰিক বিষয়টো বিশেষভাৱে নজৰ দিবলৈ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা আৰক্ষী সঞ্চালক প্ৰধানকো অনুৰোধ জনাইছোঁ। ধন্যবাদ।